কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ সকলোৱে চলোৱা সংগীত নাটক একাডেমী সন্মানীয় সদস্য বিমল বৰা কোন বুজাও যোগেন মহংক মানা বা বান্দে টেঙাই মহং দাম ক ৰং মংক হেউদাই চুং মো চাও চনত মোহন বংশত জন্মগ্ৰহণ কৰা এগৰাকী ব্যক্তিয়ে পৰৱৰ্তী সময়ত তেখেতৰ জীৱনকালত অনুমান কৰা হয় যে 1795 মানত টাই আহোম ভাষাটো অসমত প্ৰচলিত অসমীয়া ভাষালৈ ৰূপান্তৰ কৰি সাঁচিপাতত এখনি অভিধান ৰচনা কৰিছিল প্ৰায় 40 খিলা পাতৰ। সেইগৰাকী ব্যক্তিয়ে এই যি প্ৰচেষ্টা লৈছিলে যে টাই ভাষাটো আমাৰ অসমত প্ৰচলিত ভাষাটো কোৱা মানুহক জানিবৰ কাৰণে বুজিবৰ কাৰণে অভিধান ৰচনাৰ যিটো প্ৰয়াস নিশ্চিতভাৱে আজিৰ পৰা 300 বছৰৰ আগত এই প্ৰয়াস আছিল অতি দুৰূহ। কিন্তু এইগৰাকী ব্যক্তি তেখেত পৰৱৰ্তী সময়ত বিদেশলৈ গৈ এই ভাষাটো ইংৰাজসকলৰ শিকোৱাৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল বুলি এতিয়া তথ্য উদ্ধাৰ হৈছে। গতিকে এগৰাকী টেঙাই মোহন, তেখেতক টেঙাই পণ্ডিত বুলি জনা যায়, তেখেতৰ এটা প্ৰতিমূৰ্তি আমাৰ সন্মানীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই এই চেপন তিনিআলিত প্ৰতিষ্ঠা কৰিছে। আৰু আজি এই মৌলসকলক আৰ্থিকভাৱে প্ৰায় 300 গৰাকী টাই পণ্ডিতক আৰ্থিকভাৱে এটা সন্মানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ যোগেন মোহন ডাঙৰীয়াই আজি অৰ্পণ কৰিছে। আৰু বৰ অম্বৰ নামেৰে এখনি স্মৃতি গ্ৰন্থ অভিধানিক টেঙাই মোহনৰ প্ৰতিমূৰ্তি উন্মোচন উপলক্ষে প্ৰকাশ কৰি উলিওৱা হৈছে। এটা খুব বৌদ্ধিক এটা অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত হৈছে, য'ত আমাৰ ৰীতি নীতি পৰম্পৰা কৃষ্টি সংস্কৃতি সম্পৃক্ত হৈ আছে। আমাৰ মৌলসকলৰ আমাৰ আহোম সমাজৰ যি চিৰাচৰিত প্ৰথা, সেই প্ৰথাসমূহ তেখেতসকলে লৈ যোৱাৰ ক্ষেত্ৰত যিখিনি কাম কাজ কৰি আছে ইয়াত উৎসাহিত কৰা, টেঙাই মোহন পণ্ডিতজনৰ প্ৰতি নতুন প্ৰজন্মই জনাৰ বুজাৰ আগ্ৰহ কৰাৰ বাবে এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা, তেখেতৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা নিশ্চিতভাৱে এটা অতি শুভ কাম। আৰু এই গোটেই শুভ কামটোত নিজে উপস্থিত থাকিবলৈ পাই খুব আনন্দ অনুভৱ কৰিছোঁ। খুব আনন্দৰ দিন, সৌভাগ্যৰ দিন বুলি কৈছোঁ। যিহেতু মই বৰদিনীয়া এটা মোৰ সপোন আছিল যে পণ্ডিত টেঙাই মোহনে, যিজনে প্ৰথম অভিধান প্ৰণেতা কৰিছিল, বিলাত ফেৰি তেওঁ 6 বছৰ বিলাতত থাকি ইংৰাজী ভাষা শিকিলে। আৰু তাৰ এই টাই ভাষাৰ যিখন পুথি, এইখন পুথিখনৰ অনুবাদ কৰি তেওঁ যিখন প্ৰকাশ কৰি উলিয়ালে পৰম্বৰ, সেই সময়ত সেইখন এতিয়াও আছে। আজি পূৰ্বাঞ্চল সাহিত্য সভাৰ কাৰ্যালয়ত সংৰক্ষণ হৈ আছে। গতিকে সেইখনৰ অনুবাদ কৰি উলিওৱা এজন প্ৰথম অভিধান প্ৰণেতা তেওঁ বুৰঞ্জীত এনেধৰণৰ বহুত ভাৰত বা অসম লুকাই আছে আন চাং যিবিলাক হিৰো বুলি কয়, তেওঁ এজন হিৰো। তেখেতক এটা প্ৰতিমূৰ্তি আমি আজি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছোঁ। আৰু এই ক্ষেত্ৰখনত আমি চৰকাৰৰ পৰা প্ৰায় বিঘা মাটি লৈ ইয়াতে চেংৰেং এটা আছে, ইয়াতে প্ৰতিমূৰ্তি আৰু এটা টাইম ডেভেলপমেণ্ট কাউন্সিলৰ গেষ্ট হাউচ আমি এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে। গতিকেলৈ মই টাইম ডেভেলপমেণ্ট কাউন্সিলক ধন্যবাদ জনাইছোঁ। 25 লাখ টকা তেখেতসকলে অনুদান দিছিল আৰু সেইটো কামো চলি আছে। মই ভাবিছোঁ যে এই অঞ্চলটো বৌদ্ধিকভাৱে আগবঢ়াই নিবলৈ হ'লে, আমি ইতিহাস জানিবলৈ হ'লে, আমি ইয়াৰ যি হেৰিটেজ যিটো আমাৰ এইখিনি জানিবলৈ হ'লে আমি বুৰঞ্জী অধ্যয়ন কৰিব লাগিব। আৰু এই ঐতিহ্য আমি জীয়াই ৰাখিলেহে জাতি জীয়াই ৰাখিব। গতিকে আমি পুৰণি আমাৰ লিগেচি ৰক্ষা কৰা আৰু এইখিনি কথাত আজি উঠি অহা প্ৰজন্মই আমি যদি এইখিনি জ্ঞান আহৰণ কৰে ধাউতি বঢ়াবৰ কাৰণে এইবিলাক অনুষ্ঠান হৈছে। মই আজি মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আহি
তেখেতৰ কৰকমলৈ আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ তেখেত আহিছে এই প্ৰতিমূৰ্তি উন্মোচনী সভাত। মইতো আশা আছিল মুখ্যমন্ত্ৰী মহোদয় ইয়াতে তেওঁৰ ইমান বিজি ছিটত আহিব নোৱাৰিলে আৰু তেওঁলোকে ধন্যবাদ জনাইছোঁ। আৰু তেখেতে এটা কথাতেই তেওঁ উদ্যমিতা বিতৰণ সময়ত আমাৰ 27 জানুৱাৰী তাৰিখে ঘোষণা কৰিছিলে, এইটো কোনো ফৰ্মেল নহয়, মোকে কৈছিলে 300 পণ্ডিতক মই আকৌ সন্মান জনাম। আৰু সেই 10,000কৈ আমি আজি তেখেতসকলক আমি আনুষ্ঠানিকভাৱে চেকো বিতৰণ কৰিম। এখন ইতিহাসৰ পাতত লুকাই থকা কিছুমান কথা বহু গৱেষক, বহুত বুৰঞ্জীবিদ, ইতিহাসবিদে লিখিছে। আৰু আমি ডক্টৰ ইয়াতে আমি সকলোৱে জানে যে আমাৰ ৰক্তিম ৰঞ্জনকে আদি কৰি যোৰহাটৰ এনেকুৱা ধৰণৰ ব্যক্তি, দেৱব্ৰত শৰ্মাকে আদি কৰি আমাৰ ডক্টৰ অনিল হুকেকে আদি কৰি আমাৰ ইয়াতে আছে। তেওঁলোক যথেষ্ট জ্ঞানী গুণী ব্যক্তি। অৰুণ বৰুৱা আমাৰ মহান মহিলা এজন যথেষ্ট হয়, পূৰ্বাঞ্চল তাইতে সভাপতি সম্পাদক, টাইপাৰ সভাপতি, এনেকুৱা ধৰণৰ সকলো উপস্থিতিত মোহন দাদা বাইলুং আছে, পণ্ডিত পৰিষদ আছে, সকলো উপস্থিতিত আজি এই অনুষ্ঠানটো তেখেতসকলকে উচৰ্গা কৰি দিছোঁ। তেখেতে ভাল ধৰণে এইটো ব্যৱহাৰ কৰক, টাই ভাষা শিকক, অন্ততঃ আমি নিজৰ ভাষাটো নিজৰ নামটো লিখিব পৰাকৈ হ'লোঁ ডেইলি যদি 5টাকৈ শব্দ শিকে, মই ভাবোঁ তেওঁলোকে এই লুকাই যোৱা ভাষাটো উদ্ধাৰ হ'ব। আৰু যিহেতু বিভিন্ন ক্ষেত্ৰত ভাষা জিকাত কোনো আপত্তি নাই, গতিকে সকলোৱে আহি এইখিনি অকল টাই সমূলে নহয় সকলোৱে জনা উচিত। এতিয়া বাবুল কোঁৱৰ তেখেত কোঁৱৰ হয়, তেখেতে এই আমাৰ প্ৰথম আদিৰ পাঠ আমাৰ এলফাবেটখিনি তেওঁৱে লিখা, মোৰ লগতে আছে তেখেতে। গতিকে তেওঁ কা খা ngা এইবিলাক কি আমাৰ যি টাই ভাষা তেওঁ লিখি উলিয়াই প্ৰকাশ কৰিছে। আজি এটা আমাৰ মুছলিম ছোৱালী এজনী আমাৰ ভাধাৰ, তাইও ৰিচাৰ্চ কৰিছে প্ৰথম টাই ভাষাৰ। গতিকে এনেকুৱা সকলোৱে এইখিনি যদি শিকোঁ আমি জ্ঞান আহৰণ কৰিব পাৰিম, আৰু জ্ঞানে আমাৰ পৃথিৱীখন জানিবলৈ সুবিধা কৰিব। মই আজি এই ক্ষেত্ৰখনত পণ্ডিত টেঙামন ক্ষেত্ৰ হিচাপে আজি আমি ইয়াতে উচৰ্গা কৰিছোঁ ৰাইজলৈ, পণ্ডিতসকললৈ, সমগ্ৰ অসমবাসীলৈ। ইয়াত সদব্যৱহাৰ কৰক, এটা আহিলে এবাৰ চাই যাওক, এই চেংগেঙত এবাৰ মূৰ দোৱাই যাওক। মই ভাবোঁ নিজে তেওঁলোকেও ধন্য হ'ম আৰু জীৱনত বহুখিনি কাম সফলতা হ'ব বুলি আমাৰ যিটো বিশ্বাস। নাম মৃতক ইয়াতে থাকে বুলি কয়, মৃতকে আশীৰ্বাদ দিলেহে আমাৰ ভৱিষ্যত জীৱন উন্নতি হয়। এইটোৱে পৰম্পৰা আছিলে, যেনেকৈ মেডাম মেফিৰ কথা মই ক'বলৈ গৈছোঁ। গতিকে এই কথাখিনি আমাৰ গভীৰ চৰ্চা হ'ব আগন্তুক, তাকে কামনা কৰিলোঁ। আটাইকে আপোনাৰ সাংবাদিক বন্ধুৰ যোগেদি উপস্থিত আটাইলৈকে মই ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।